হাই গাইজ, গুড মৰ্ণিং। আৰু এতিয়া ৰাতিপুৱা বাজিছে আপোনাৰ 4:30। এই ৰাতিপুৱা 4:30টাত এনেকুৱা লাগিছে যেন দুপৰীয়া হ'বই আৰু এইবাৰ পথাৰত পানী একেবাৰে নাই। এই আপোনালোকে চাওক, পানীৰ অভাৱত এইবাৰ খেতিয়ে কৰিব পৰা নাই। যে কোনোবা অলপ চলপ ৰুইছে, সেইবোৰতো পানী নাই। আপোনালোকে চাওক, মাটি পুৰা ফাটি গৈছে। আৰু এইবোৰ মাটিত এইখিনি সময়ত ৰোৱাবিলাক সজা লাগি উঠে। আৰু এইবাৰ চাওক আপোনালোকে, মাটি শুকাই আছে, পানীৰ কাৰণে ৰুব পৰা নাই। এইবোৰ মাটি আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ, এইবোৰ মাটি আমি মানে চন পৰি থকা কেতিয়াও দেখা নাই। এয়া আমি এইবাৰ প্ৰথম দেখিছোঁ। পানীৰ অভাৱত ৰুব পৰা নাই, মাটি ফাটি গৈছে। চাওক আপোনালোকে। আৰু এইবাৰ কিয় এনেকুৱা হৈছে জানেনে আপোনালোকে? এইবাৰ পাপৰ ফলত এনেকুৱা হৈছে। মানুহবিলাকে চব মানে ৰাজনীতিত নামিছে, অকল হিন্দু মুছলিম ৰাজনীতিক লৈয়ে ব্যস্ত। আৰু সেইকাৰণে এইবাৰ এনেকুৱা ভগৱানে এনেকুৱা তাৰমানে পৰিস্থিতি কৰিছে। সঁচাকৈ এইবাৰ যিখিনি মানে খেতিয়ক মানুহ, সিহঁতৰ কাৰণে বহুত বেয়া লগা কথা। এতিয়ালৈকে মাটি ৰুবই পৰা নাই, ৰুবতো এইবাৰ নোৱাৰে। চাওক আপোনালোকে কেনেকুৱা এটা অৱস্থা হৈছে।